কৰি যিটো ব্ৰহ্মাদেৱৰ যোগেদি সাধিত হৈছিল। সেইকাৰণে আজিও সনাতন ধৰ্ম পৰম্পৰাত বিবাহৰ পূৰ্বে শৰণ লোৱাৰ এটা পৰম্পৰা আছে। শৰণ যদি লোৱা হয়, শৰণৰ যোগেদি আমি এটা উত্তৰিত জীৱনৰ সোৱাদ পাম। কৃষ্ণ বস্তু কি, দৈনন্দিন জীৱনত কেনেভাৱে আমি চলিব লাগে, কেনেধৰণে প্ৰতিটো বস্তু আমি খাওঁতে উঠোতে বহুতে কেনেধৰণে হৰিক স্মৰণ কৰিব লাগে, এইখিনি কথাই আমাক এটা আশ্ৰিত জীৱনৰ সন্ধান দিয়ে। আৰু এই আশ্ৰিত জীৱনটো পাই ক্ৰমান্বয়ে পোখা মেলি 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 দেখিব ভাতৃ বয়সত একোজন পৈণ্যত সনাতন পৰম্পৰাৰ সাৰ্থক প্ৰতিনিধি হিচাপে হৈছে। আৰু তেখেতলোকৰ যোগেদি যিসকল সন্তান আহিব, সেইখিনি তেনে সন্তানখিনি সমাজ জীৱনৰ বাবে আশীৰ্বাদ স্বৰূপে আহিব। আৰু সেই সন্তানৰ এক সুগম পথ প্ৰশস্ত কৰিবৰ বাবেই শ্ৰীমদ ভাগৱত পুৰাণ অসমীয়া জনজীৱনত বা সমগ্ৰ ভাৰতীয় জনজীৱনত এক সুদূৰ প্ৰভাৱ ই বিস্তাৰ কৰি আছে। আমি প্ৰথম স্কন্ধত যেতিয়া সোমাম, তেতিয়া আমি দেখোঁ য'ত মহাভাৰত শেষ হৈছে তাৰ পৰাই শ্ৰীমদ ভাগৱত পুৰাণ আৰম্ভ হৈছে। প্ৰথম আমি মংগলাচৰণৰ পিছতেই কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ কথাৰে আমি শ্ৰীমদ ভাগৱত পুৰাণত অৱগ্ৰহণ কৰোঁ। যেতিয়া 17খন পুৰাণ ব্যাসদেৱে লিখিলে, ৰচনা কৰাৰ পিছত তেখেতে অদ্বিতীয় মহাকাব্য শ্ৰীমদ মহাভাৰত ৰচনা কৰিলে। মহাভাৰতত দুটা বংশৰ কৰুণ পৰিণতিৰ কথা আছে, অতি দুখ লগা। আৰু এই দুয়োটা বংশই হ'ল ব্যাসদেৱৰ আত্মজ। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলে জানে কেনেকৈ মাতৃৰ আজ্ঞামতে ব্যাসদেৱে আহি বিচিত্ৰ বীৰ্যৰ 2 পত্নীৰ গৰ্ভত সন্তান জন্ম লৈছিল, যাৰ যোগেদি পাণ্ডুৰ জন্ম হৈছিল আৰু ধৃতৰাষ্ট্ৰৰ জন্ম হৈছিল। আৰু ধৃতৰাষ্ট্ৰৰ পাণ্ডুৰ পুতেকসকলে হ'ল কৌৰৱ আৰু পাণ্ডৱ। আৰু এই দুটা বংশৰ মাজত হোৱা কৰুণ পৰিণতিয়ে মহাভাৰতৰ মাজত বৰ্ণিত হৈ আছে। আৰু এই সমগ্ৰ মহাভাৰত ৰচনা কৰাৰ পিছত ব্যাসদেৱৰ মনত এটা উদাস ভাৱ আহিল, যিখন মহাকাব্যৰ যোগেদি মই মোৰ নিজৰ আত্মজ, মোৰ নাতিপুতিসকলক কৰুণ সমাপ্তিৰ এটা পুনৰবাৰ স্মৰণ কৰিলোঁ। আৰু এই স্মৰণে তেওঁৰ অন্তৰত এক বেদনাৰ ঢৌ তুলিবলৈ ধৰিলে। আৰু তেনে এটা অৱস্থাত অশান্ত চিত্ৰে তেখেতে গমন কৰিছে সৌম্যপাছ বুলি তেখেতৰ গংগাৰ পশ্চিম পাৰত থকা আশ্ৰমখন, সৌম্যপাছ ইতি পুক্তাং ঋষিনাং সত্যবৰ্ধনম। এই সৌম্যপাছ আশ্ৰমলৈ তেখেতে গমন কৰিছে। আৰু সৌম্যপাছ আশ্ৰমত গৈ তেখেত সমাধিস্থ হৈছে। সমাধিস্থ হৈ আত্মস্থিত হৃদয়স্থিত ভগৱানৰ সৈতে তেওঁ একাত্ম হৈ পৰৱৰ্তী পথৰ তেখেতে সন্ধান কৰিছে। আৰু সেই মুহূৰ্ততে তেওঁৰ অন্তৰাত্মাই তেওঁক অৱগত কৰিলে সন্তৰ আগমনলৈ অপেক্ষা কৰা, অৰ্থাৎ সন্তৰূপে তাত প্ৰৱেশ কৰিব দেৱৰ্ষি নাৰদ। সৌম্যপাছ আশ্ৰমতে দেৱৰ্ষি নাৰদ আহিছে। নাৰদে তাতেই তেখেতক উদাস মনৰ পৰা মুক্তি দি চতুশ্লোকী ভাগৱতক বিপুলীকৃত কৰি বিস্তৃত ৰূপত বৰ্ণনা কৰিবৰ বাবে তেখেতক অনুপ্ৰাণিত কৰিছে। আৰু সেইমতেই 18,000 শ্লোকৰ মাজত শ্ৰীমদ ভাগৱত পুৰাণ ৰচনা হৈছে। কিন্তু ইয়াৰ প্ৰথম স্কন্ধৰ প্ৰথমতেই আৰম্ভ হৈছে ভাগৱত ধৰ্মৰ এটা অভূতপূৰ্ব ঘটনাৰে। সমগ্ৰ ভাগৱতখনৰ ক'তো আপুনি নাপায় যে ৰাতিপুৱা ইমান বজাত উঠি ইমানবাৰ ভগৱানৰ নাম ল'লে, দুপৰীয়া ইমানবাৰ নাম ল'লে, সন্ধ্যা ইমানবাৰ নাম ল'লে, এনেদৰে এটা জীৱনচৰ্যা পৰিচালিত কৰিলে ভাগৱত ধৰ্ম সিদ্ধ হ'ব, এনেধৰণৰ কোনো কৰ্ম ইয়াৰ পাছত নাপায়। ব্যৱহাৰিক জীৱন যাত্ৰাৰ মাজত প্ৰতিটো কামৰ মাজত ঈশ বুদ্ধিতাই যুক্ত হৈ চিত্তক যদি একাগ্ৰ চিত্তে কৰ্মৰ ফলৰ পৰা আঁতৰাই ঈশ্বৰত সমৰ্পণযুক্ততাই যদি কাম কৰিব পাৰে, প্ৰতিদিনে কৰা ব্যৱহাৰিক কৰ্মৰ মাজেদিয়ে ভাগৱত ধৰ্ম সাধিত হ'ব। প্ৰথম ভাগৱত ধৰ্ম কৰিছে ইয়াত
দ্ৰৌপদী প্ৰথম স্কন্ধত। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি হ'ল। মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱ দ্বাৰকাৰ পৰা আহি হস্তিনাপুৰত থকা দীৰ্ঘদিন হ'ল। মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱ দ্বাৰকালৈ প্ৰত্যাগমন কৰিবলৈ উদ্যত হৈছে। যুধিষ্ঠিৰে আহিছে, যুধিষ্ঠিৰৰ ইচ্ছা মহাপ্ৰভু আৰু কিছুদিন হস্তিনাতে থাকক, কিন্তু মহাপ্ৰভুক যাত্ৰা ৰখাবৰ বাবে যুধিষ্ঠিৰৰ ওচৰত ভাষা নাই। আৰু যুধিষ্ঠিৰে মাতৃ কুন্তি কৰিছে যে পাৰে যদি আপুনি মহাপ্ৰভুক কিছুদিন ৰাখক। এনেদৰে কথা হৈ থাকোঁতেই হ্ৰদৰ পাৰত উৰুভংগ হৈ পৰি থকা দুৰ্যোধনৰ কাষলৈ গৈছে তেওঁৰ প্ৰিয় মিত্ৰ অশ্বত্থামা। অশ্বত্থামাক গৈ কৈছে যে কুৰুক্ষেত্ৰ যুদ্ধত সামান্য এটা সন্দেহত তুমি তোমাৰ মোৰ মাজত থকা মধুৰ বন্ধুত্বৰ সম্পৰ্কক পৰিহাস কৰি তুমি মোক যুদ্ধৰ পৰা আঁতৰাই ৰাখিলা, আৰু যাৰ বাবে আজি তোমাৰ এই পৰিণতি। কিন্তু আজিও মোৰ বন্ধু হিচাপে তুমি পৰম সুখী হিচাপে আজিও মই মোৰ অন্তৰাত্মাৰ পৰা কৈছোঁ যে এই মুহূৰ্তত তুমি এনে এটা কথা কোৱা যিটো কাম কৰিলে তোমাৰ প্ৰীতি সাধন হ'ব, আৰু বন্ধু হিচাপে সেই কৰ্ম কৰিবলৈ মই প্ৰস্তুত। দুৰ্মতি দুৰ্যোধনে সেই মুহূৰ্তত কৈছে যে মই মৃত্যুৰ পূৰ্বে যদি পঞ্চপাণ্ডৱ নিহত হোৱাৰ বাতৰিটো পাৰি যাওঁ, মই পৰম আনন্দত মৃত্যুক বৰণ কৰিব পাৰোঁ। ভাবিছোঁ কিমান দুৰ্মতি, কিমান সময় দুৰ্যোধন থাকিব পাৰে, জীয়াই থাকিব তাৰ কোনো নিশ্চিত নাই। সেই মুহূৰ্ততো দুৰ্যোধনে কামনা কৰিছে কি, মই মৃত্যুৰ পূৰ্বে পাণ্ডৱ নিশেষৰ বাৰ্তা পালেই এই পৃথিৱীত মই সমস্ত পোৱা হ'ব। আৰু সেই মুহূৰ্তত গুৰুপুত্ৰ অশ্বত্থামাই বন্ধুৰ প্ৰীতিৰ বাবে সংকল্প ল'লে পঞ্চপাণ্ডৱক নিশেষ কৰা। পঞ্চপাণ্ডৱকটো সন্মুখ সমৰত নোৱাৰে, গতিকে কেতিয়া কৰিব, ৰাতি শুই থকাৰ অৱস্থাত হত্যা কৰিব লাগিব। ইতিমধ্যে প্ৰভু সেই মুহূৰ্তলৈকে তাত আছেই। প্ৰভুৱে দুৰ্মতি অশ্বত্থামাৰ সকলো মনো কথা গম পায়। সেইদিনাখন পঞ্চ পাণ্ডৱ হোৱাৰ ঠাইত পঞ্চপুত্ৰক, পাণ্ডৱৰ পঞ্চপুত্ৰক তাত শয়ন কৰাই এই পঞ্চ পাণ্ডৱক নিৰ্বিঘ্নে তাৰ পৰা আঁতৰাই আনিলে। আৰু মধ্যৰাতি অতৰ্কিতে আততায়ী বেশে আহি সেই অশ্বত্থামাই পঞ্চপাণ্ডৱৰ 5টা সন্তানক শিৰচ্ছেদ কৰি লৈ গ'ল। আৰু যেতিয়া দুৰ্যোধনক দেখুৱালে সেই মুহূৰ্তত কিন্তু দুৰ্যোধনে তেওঁক ককৰ্থনা কৰিছে, কৈছে তুমি সৰ্বনাশ কাম কৰিলা বন্ধু, মোৰ শত্ৰুতা আছিলে পঞ্চপাণ্ডৱৰ লগত, আৰু এই 5জন সন্তানেই আমাৰ একমাত্ৰ আছিল যি 2টা বংশৰ পৰলৌকিক কাৰ্যখিনি সম্পাদন কৰিব পাৰিলেহেঁতেন। ইয়াৰ পিছত আৰু আমাৰ বংশ নাথাকিব, পিণ্ডাদি কৰ্ম সকলো লুপ্ত হ'ব, আমি পতিত হ'ব লাগিব, যে তুমি মহাপাপ কাম কৰিলা। ৰাতিপুৱা যেতিয়া দ্ৰৌপদীয়ে দেখিছে মুণ্ডহীন 5 পুত্ৰক, ক্ষত্ৰিয় ৰমণীয়ে তেতিয়া কান্দোনত গছৰ পাত সৰুৱাইছে। সকলো কিং কৰ্তব্য বিমূৰ হৈ পৰিছে। আৰু সেই মুহূৰ্তত ক্ষত্ৰিয় বীৰ যোদ্ধা অৰ্জুন আহি পত্নীক সান্তনা দি কৈছে যে যি এই কৰ্ম কৰিলে তেওঁৰ চিহ্ন মুণ্ড মই তোমাৰ সন্মুখত আনি পেলাই দিম, সেই মুণ্ডৰ ওপৰত তুমি ভৰি থৈ স্নান কৰি তুমি তোমাৰ হৃদয়ৰ সন্তাপ দূৰ কৰিবা। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, আৰু এই ৰূপে প্ৰভু শ্ৰীকৃষ্ণদেৱক লৈ অশ্বত্থামাক বিচাৰি গ'ল। অশ্বত্থামাক গৈ গৈ এটা প্ৰান্তত পাই অশ্বত্থামাক বান্ধি ৰথত চুচৰাই আনিছে, আৰু চুচৰাই আনি পত্নী দ্ৰৌপদীৰ সন্মুখত পেলাই দিছে, আৰু দি কৈছে যে তুমি ইয়াক যি শাস্তি বিধান কৰিবলৈ কোৱা তাকে কৰিম। ভাবি চাওক, 5টা সন্তানৰ মৃত্যুত দগ্ধ এখন হৃদয়, সেই হৃদয়খন কিমান বিশাল হ'লে দ্ৰৌপদী হ'ব পাৰে, মই সেই কথাটো ক'বলৈ বিচাৰিছোঁ। তৎমুহূৰ্ততে দ্ৰৌপদীয়ে যেতিয়াই দেখিলে যে সেয়া দ্ৰোণাচাৰ্যৰ পুতেক, তেওঁক আততায়ী বুলি দেখা নাই। প্ৰথম কৈছে গুৰুবত গুৰুপুত্ৰেষু, গুৰুৰ পুত্ৰকো গুৰু বুলি ভাবিবা। তেওঁ অসৎ বেলেগ কথা, তেওঁ পতিত ব্ৰাহ্মণ বেলেগ কথা, কিন্তু গুৰুবত গুৰুপুত্ৰেষু। অৰ্জুনক ককৰ্থনা কৈছে তুমি ইমান নিকৃষ্ট কাম কৰিব পাৰা যে গুৰুপুত্ৰক তুমি এনেদৰে বান্ধি চুচৰাই আনিব পাৰা। আৰু লগালগ ক্ষমা ভিক্ষা মাগি দ্ৰৌপদীয়ে তেওঁক ৰজুমুক্ত কৰিছে। এয়া প্ৰথম ভাগৱত ধৰ্ম। গুৰু
ৰূপত গুৰুপুত্ৰেষু। দ্বিতীয়তে ক'লে তেওঁ ব্ৰাহ্মণ, গতিকে সেই ব্ৰাহ্মণক তুমি এনেধৰণে নিৰ্যাতন দিব নোৱাৰা। এইদৰে কথা পাতি থাকোঁতে ভীমে কৈছে নহয়, ই ৰাতি শুই থাকোঁতে আততায়ী বধত পাপ নাই। ৰাতি শুই থাকোঁতে অতৰ্কিতে গৃহত অগ্নি সংযোগ কৰা এইবিলাক আততায়ী বুলি কোৱা হয়। আততায়ী বধত কোনো ধৰণৰ পাপ নাই, ইয়াক বধ কৰিব লাগে। আৰু সেই মুহূৰ্তত নকুল সহদেৱে ভীমৰ কথাত হয়ভৰ দিছে আৰু সেই মুহূৰ্তত কাষ চাপি আহি যুধিষ্ঠিৰে মহাপ্ৰভুৰ পৰা সমিধান বিচাৰিছে যে কি কৰা উচিত। জীৱনৰ জটিল ক্ষণত সদায় গুৰু বা জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগে। আৰু সেইমতেই যুধিষ্ঠিৰে আহি মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱক কৈছে। শ্ৰীকৃষ্ণদেৱে তেতিয়া কৈছে ব্ৰাহ্মণ পতিত হ'লেও অবৈধ। তেওঁ পতিত ব্ৰাহ্মণ, কিন্তু তেওঁক বধ কৰিব নোৱাৰিবা আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰিবা। এফালে কৈছে এৰিব নোৱাৰিবা আৰু ইফালে কৈছে ধৰিব নোৱাৰিবা। ব্ৰাহ্মণ পতিত হ'লেও অবৈধ আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰা। এই দুটাৰ মাজত থাকি তুমি তেওঁক দণ্ড দিয়া। আৰু তেতিয়া তেওঁক মুণ্ডন কৰাই তেওঁৰ শিৰৰ যিটো মণি কাটি তেওঁক দেশান্তৰিত কৰিছে। এজন প্ৰতিষ্ঠিত ব্যক্তিক তেখেতৰ পদৰ পৰা নমাই দিয়াটো তেওঁৰ মৃত্যুৰ তুল্য। এজন প্ৰতিষ্ঠিত ব্যক্তিক তেখেতৰ পদৰ পৰা অপসাৰণ কৰা তেখেতৰ মৃত্যুৰ তুল্য সমান শাস্তি। আৰু এই শাস্তি প্ৰদান কৰি অশ্বত্থামাক তাৰ পৰা বিদায় দিছে। ইয়াৰ পিছতে প্ৰভুৱে যাবলৈ পূৰ্ণ প্ৰস্তুতি চলালে, দ্বাৰকালৈ যাব। আৰু দ্বাৰকালৈ যোৱাৰ সময়ত সেই মুহূৰ্তত এটা ঘটনা ঘটিছে। এই যে মণি কাটি তেওঁক নিৰ্বাসন দিয়া হ'ল, এটা ক্ৰোধান্ধ বাঘৰ দৰে অশ্বত্থামাই পাণ্ডৱৰ অকল্যাণ কামনা কৰি চিন্তাত বিভোৰ হৈ থাকিল। আৰু সেই মুহূৰ্তত তেওঁ গম পালে যে উত্তৰা গৰ্ভাৱতী হৈ আছে। অভিমন্যুৰ পত্নী উত্তৰা গৰ্ভাৱতী হৈ আছে। তেওঁৰ গৰ্ভত পাণ্ডৱৰ বীৰ্য ধাৰণ কৰি আছে। গতিকে মই পাণ্ডৱৰ শেষ সন্তানো নাৰাখোঁ এই বুলি ভাবি ব্ৰহ্মাস্ত্ৰ মাৰিছে। যেতিয়াই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে সেই মুহূৰ্তত উত্তৰাই দৌৰি আহিছে প্ৰভুৰ শ্ৰীচৰণলৈ আৰু আহি কাতৰভাৱে প্ৰাৰ্থনা কৰিছে। এটা কথাই কৈছে যে যদি মোৰ মৃত্যু হয় তাত মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ যিটো গৰ্ভস্থ সন্তান সি পৃথিৱীত ভৰিয়েই দিয়া নাই, সি নিষ্পাপ। হে প্ৰভু, তুমি মোৰ কল্যাণ সাধন কৰিব লাগে, অন্ততঃ এই গৰ্ভস্থ শিশুটিক তুমি ৰক্ষা কৰিব লাগিব। আৰু মই জানো তুমি ভকত বৎসল ৰূপে সেই সন্তান দি কেতিয়াও অকল্যাণ নকৰা। আৰু তেতিয়া উত্তৰাৰ কাতৰ প্ৰাৰ্থনাত প্ৰভুৱে অঙুষ্টমান হৈ শংখ চক্ৰ কৌমুদকী গদালৈ উত্তৰাৰ গৰ্ভত গৈ ব্ৰহ্মাস্ত্ৰৰ পৰা সেই শিশুটিক ৰক্ষা কৰিছে। কেওফালে কৌমুদকী গদালৈ তেখেত এটা ৰক্ষা কৱচ বনাইছে। ইতিমধ্যে সন্তানটি 9 মাহ চোঁ হৈছে, অৰ্থাৎ 5 মাহত পঞ্চমীত খোৱাৰ পিছৰ পৰাই তেওঁৰ মাজত জীৱ সঞ্চাৰ হ'ল। পৃথিৱীলৈ আহোঁ আহোঁ কৰি থকা এটি সন্তান। এই সন্তানটো ভাবি চাব, আচৰিত সন্তান, যি গৰ্ভত ভগৱানক দৰ্শন কৰিছে আৰু ভগৱানে তেওঁক গৰ্ভত ৰক্ষা কৱচ সৃষ্টি কৰি তেওঁক ৰক্ষা কৰিছে। আৰু তাৰ পিছতে যেতিয়া গৰ্ভ ৰক্ষা কৰাৰ পিছত প্ৰভুৱে কুন্তীৰ সমন্বিতে সমগ্ৰ পাণ্ডৱ কুলক লৈ 54 দিন কুৰুক্ষেত্ৰ প্ৰান্তত অপেক্ষা কৰি থকা ভীষ্ম পিতামহৰ কাষলৈ গৈছে। ভাবি চাওক, প্ৰথম ভাগত ধৰ্ম কৰিছে দ্ৰৌপদীয়ে, গুৰু আৰু ব্ৰাহ্মণৰ মৰ্যাদা ৰক্ষা কৰি, আনে যিটো আঘাত পায় একে আঘাত ময়ো পাওঁ। মোৰ 5টা পুত্ৰ নাই হয়, কিন্তু মোৰ পঞ্চস্বামী আজিও জীৱিত। কিন্তু যি অশ্বত্থামাৰ
পিতৃক ইতিমধ্যে বধ কৰা হৈছে দ্ৰোণাচাৰ্য। সেই দ্ৰোণাচাৰ্য পত্নী কৃপিয়ে দ্ৰোণাচাৰ্যৰ মৃত্যুৰ লগে লগে সতীত যাব লাগিছিল, অৰ্থাৎ দ্ৰোণাচাৰ্য চিতাত উঠি পতিৰ অনুগমন কৰিব লাগিছিল, কিন্তু তেওঁ একমাত্ৰ ৰৈ থাকিল পুত্ৰৰ মুখ দৰ্শন কৰি। আজি যদি সেই অশ্বত্থামাক হত্যা কৰা হয় তেতিয়াহ'লে সেই গুৰু মাতৃৰ কি কষ্ট হ'ব, সেই গুৰু মাতৃকো বধ কৰাৰ দৰে হ'ব। এই যিটো সহমৰ্মিতা, এইটো হ'ল ভাগৱত ধৰ্ম। মই যিটো দুখ পাইছোঁ আনে যাতে সেইটো দুখ নাপাওক, এই যিটো ভাৱ, অন্তঃস্থিত ভাৱৰ যিটো জাগৰণ, এইটো হ'ল ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম কৰিছে কুন্তীয়ে। ইয়াৰ পিছতে উত্তৰাই মাতৃধৰ্ম পালন কৰিছে। নিজৰ সৰ্বস্ব শেষ কৰি হ'লেও পুত্ৰক ৰক্ষা কৰাটো মাতৃৰ কৰ্তব্য। মাতৃৰ আচলত কেনেকৈ পুত্ৰ আৰু স্বামীৰ জীৱন নিৰ্বিঘ্নে থাকে তাক পালন কৰিছে কৃষ্ণক কৰা স্তুতিৰ যোগেদি। তাৰ পিছতেই স্তুতি কৰিছে কুন্তীয়ে। এই সমগ্ৰ ঘটনাৰ পিছত কুন্তীয়ে নিজৰ ভতিজাকক, কৃষ্ণ আৰু কুন্তীৰ মাজত সম্পৰ্কটো হ'ল পেহী আৰু ভতিজাক। পেহীয়েকে ভতিজাকক স্তুতি কৰিছে, তুমি এই পুৰাণ পুৰুষ, তুমি এই সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী, তুমি অনাদি, তুমি অনন্ত আৰু তুমি সৰ্বব্যাপ্ত। এই বুলি স্তুতি কৰি 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 তাতে সন্নিৱিষ্ট কৰিছে, যিটো আমাৰ মহাপুৰুষজনাই কীৰ্তনৰ আৰম্ভণিতে উল্লেখ কৰিছে, কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। এই যে আমি কীৰ্তনত যিটো শ্লোক গাওঁ সেইটো কুন্তী মুখৰ শ্লোক, আৰু সেই কুন্তীৰ শ্লোকৰ মাজতে কৃষ্ণ বস্তুৰ সাৰমৰ্ম প্ৰকাশ পাইছে। এইটো ভাগৱত ধৰ্ম। তাৰপিছতে মহাপ্ৰভুৱে সকলোকে লৈ ভীষ্মৰ মুক্তিৰ বাবে কুৰুক্ষেত্ৰ ৰণস্থলীলৈ গমন কৰিছে, আৰু কুৰুক্ষেত্ৰৰ ৰণস্থলীত গৈ মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে বিনীতভাৱে ভীষ্ম পিতামহক কৈছে যে পাণ্ডৱৰ উত্তৰিত জীৱন যাত্ৰাৰ বাবে, ভাৰতৰ মহৎ ভৱিষ্যতৰ বাবে আপুনি যুধিষ্ঠিৰক ৰাজধৰ্ম, স্ত্ৰী ধৰ্ম, দান ধৰ্ম, মুখ্য ধৰ্ম, এই চাৰিটা বিষয়ত জ্ঞান দিয়ক। ভাবি চাওক, সমস্ত জ্ঞানৰ অধিকাৰী প্ৰভু শ্ৰীকৃষ্ণদেৱ নিজে থকা অৱস্থাত যুধিষ্ঠিৰক সেই জ্ঞান নিদি বংশৰ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ, যিজনে মৃত্যুৰ শেষক্ষণ গণি আছে, সেই ভীষ্ম পিতামহৰ যোগেদি সেই জ্ঞান প্ৰদানৰ বাবে লৈ গৈছে। উদ্দেশ্য তাত দুটা। এটা কথা, মৃত্যুৰ পূৰ্বে কৰা সকলো স্বীকাৰোক্তি শাশ্বত সত্য, সেই জীৱনজোৰা অভিজ্ঞতাৰ সাৰমৰ্ম। সেইকাৰণে ভীষ্ম পিতামহৰ মুখেদি যিখিনি কথা কোৱা হ'ব সেইখিনিয়ে কাৰুণ্যতাৰ, ভীষ্মৰ কৰুণ পৰিণতিৰ কাৰুণ্যতাই দগ্ধ হৈ থকা ধৃতৰাষ্ট্ৰৰ হৃদয়ত শিলৰ ৰেখাৰ দৰে সি খোদিত হ'ব। স্থান আৰু স্থান, কাল, পাত্ৰ তিনিওটাক একত্ৰিত কৰি মহাপ্ৰভুৱে নিজেই কৰিব পৰা কামটো ভীষ্ম পিতামহৰ হতুৱাই কোৱাইছে। আৰু ভাবি চাওক, ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণতো, শৰীৰৰ সমগ্ৰ তেজ গৈ নিশেষ হোৱাৰ পিছতো সমৃদ্ধ ৰাষ্ট্ৰৰ প্ৰতি কৰা প্ৰতিজ্ঞাক শেষ ৰক্ষা হিচাপে যুধিষ্ঠিৰৰ যোগেদি উত্তৰিত ভাৰতৰ বাবে, আমাৰ বাবে দান ধৰ্ম, স্ত্ৰী ধৰ্ম, মোক্ষ ধৰ্ম আৰু ৰাজধৰ্ম, এই চাৰিটা বিষয়ত জ্ঞান দিছে। অৰ্থাৎ ভাগৱত ধৰ্ম হ'ল সেইটো পৰিমাৰ্জিত জীৱনবোধেৰে সমাজ আৰু ৰাষ্ট্ৰক উত্তৰিত এটা জীৱন দান কৰিব পৰাটোহে ভাগৱত ধৰ্ম। মই জীয়াই আছো জীৱনৰ এটা পৰিব্যাপ্তিৰ মাজেদি, মই খাই বৈ জীয়াই আছো, এইটো জীৱন নহয়। যিটো জীৱনে 10জনৰ উত্তৰিত জীৱনৰ এটা সন্ধান দিব পাৰে, সেই জীৱনহে ভাগৱত ধৰ্মৰ দ্বাৰা স্বীকৃত ধৰ্ম জীৱন। সেইবাবে কৰ্তব্য নিষ্ঠাৰ উদ্ধত জীৱৰ কোনো স্থিতি নাই, যাৰ বাবে ভীষ্ম পিতামহে জীৱনৰ শেষ ক্ষণত এই চাৰিটা বিষয়ত জ্ঞান দিয়াৰ পিছত প্ৰভুলৈ চাই হাঁহি পেলাই কৈছে যে হে প্ৰভু,
আপুনি আহোঁতে আপোনাৰ ইচ্ছাই আহিছিল, কিন্তু যাওঁতে আপুনি মোৰ ইচ্ছামতে যাব লাগিব। মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে 54 দিনকৈ আপোনাৰ অধীৰ আগ্ৰহে অপেক্ষা কৰি আছো। আপুনি আহিব এই দৃঢ় সংকল্পবোধ হৃদয়ত লৈ শৰীৰৰ সমগ্ৰ যন্ত্ৰণা মই পাহৰি আছো, আৰু আজি সেই মহেন্দ্ৰক্ষণ সমাগত হ'ল। আপুনি মোৰ কথা ৰাখি মোৰ এই স্থানত উপবিষ্ট হ'ল, আৰু মই যেতিয়ালৈকে এই পৃথিৱীৰ পৰা নাযাওঁ তেতিয়ালৈকে আপুনি মোৰ সন্মুখত পূৰ্ণ অৱয়ৱে স্থিত হৈ থাকক, এই মোৰ শেষ অনুৰোধ। আৰু এই বুলি ভীষ্মই মহাপ্ৰভুৰ স্তুতি কৰিব লাগিছিল। প্ৰথমে কৈছে, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনীক আপোনাৰ পাদপদ্মত সমৰ্পণ কৰিছো। তাৰমানে মোৰ মতি পূৰ্বে কলুষিত হৈ আছিল। দুৰ্যোধনৰ অন্নৰে মই তেজ সঞ্চয় কৰিছিলো। সেই অন্নই মোৰ মতিক কেতিয়াবা বিপদগামী কৰিছে, কিন্তু আজি দুৰ্যোধনৰ অন্নৰে মই শৰীৰত তৈয়াৰ হোৱা সকলো তেজ মই ধৰাৰ বুকুত এৰি দিলোঁ। আজি আৰু মোৰ তেজৰ প্ৰাবল্যতা নাই। এতিয়া মোৰ সেই মতিৰ মাজত কোনো কুলুষতা নাই। সেই নিৰ্মল মতি এই মুহূৰ্ততে মই আপোনাৰ শ্ৰীচৰণত সমৰ্পণ কৰিছোঁ। আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। ভাবি চাওক, জীৱনৰ শেষ ক্ষণত কি এক অভূতপূৰ্ব প্ৰেমৰ সঞ্চাৰ নহ'লে জীৱন যাত্ৰাত, দৈনন্দিন জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰেমৰ সৈতে একাত্ম হোৱাৰ কচৰৎ কৰিলে ভীষ্মৰ দৰে জীৱনৰ শেষ ক্ষণত প্ৰভুৰ এনে দিব্য স্তুতি কৰিব পৰা যায়। কৈছে, মোৰ মনত পৰিছে আজি দেখা এখন মুখ আৰু কুৰুক্ষেত্ৰ যুদ্ধত দেখা সেইখন মুখৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কোনো এক নিশা মই প্ৰতিজ্ঞা কৰিছিলো ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম বুলি। আপুনি প্ৰতিজ্ঞা কৰিছিল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো, আৰু কোনো এক যুদ্ধ প্ৰান্তৰ পৰা প্ৰত্যাগমন কৰাৰ পিছত দুৰ্যোধনে শিবিৰত মোক ককৰ্থনা কৰিছিল যে পঞ্চ পাণ্ডৱৰ প্ৰতি থকা মোৰ নিৰন্তৰ ব্যথাই পঞ্চ পাণ্ডৱক নিশেষ কৰাত প্ৰতিবন্ধক হৈছে, আৰু সেই কলংক নাশ কৰিবৰ বাবে কুৰুক্ষেত্ৰ ভাৰত যুদ্ধৰ সেনাপতি হিচাপে সেইদিনা মই 5 পাত কাঁড় চয়ন কৰিছিলো। দুৰ্যোধনে কৰা উত্তেজনাৰ বশৱৰ্তী হৈ মই 5 পাত কাঁড় চয়ন কৰিছিলো। কাইলৈ যুদ্ধত পঞ্চ পাণ্ডৱক মই নিশেষ কৰিম, দুৰ্যোধনক প্ৰতিশ্ৰুতিও দিছিলো। কিন্তু যি মুহূৰ্ততে দুৰ্যোধনৰ প্ৰত্যাগমন হ'ল, সেই মুহূৰ্ততে মোৰ হৃদয় দুৰু দুৰু কঁপিব লাগিছিল। পঞ্চ পাণ্ডৱক নিশেষ কৰা মানে ধৰ্ম ৰাজ্যৰ মই অমংগল কামনা কৰা। যুধিষ্ঠিৰৰ যোগেদি ধৰ্ম সংস্থাপনৰ যি আপোনাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক মই ব্যাঘাত কৰা হ'ব। আৰু সেই মুহূৰ্তত দূৰ দূৰ কঁপি থকা হৃদয়ৰ সেই মুহূৰ্ততে মই মোৰ পশ্চাৎ দেশত মোৰ পিছফালে মই এগৰাকী ৰমণীৰ এটি কণ্ঠস্বৰ শুনিছিলোঁ। তেওঁ বিনয়ভাৱে কৈছিল, প্ৰণাম পিতামহ। মই তেওঁক নোচোৱাকৈ আশীৰ্বাদ দিছিলোঁ, অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখোঁ সেয়া দুৰ্যোধনৰ পত্নীও নহয়, সেয়া গান্ধাৰীও নহয়, সেয়া স্বয়ং দ্ৰৌপদী। মই বিমূৰত পৰিছিলোঁ। যাৰ পঞ্চস্বামীক কাইলৈ নিধন কৰাৰ মই প্ৰতিজ্ঞা লৈছোঁ, আৰু সেইগৰাকীক মই আশীৰ্বাদ দিছোঁ অখণ্ড সৌভাগ্যৱতী হ'বলৈ। আশীৰ্বাদ আৰু প্ৰতিজ্ঞাৰ মাজত এনেকুৱা দ্বন্দ্ব আহিছে। 5 মুহূৰ্ততে ঘূৰি চাই দেখিছোঁ তুমি মোলৈ চাই হাঁহি হাঁহি ৰৈ আছা, আৰু মোক প্ৰশ্ন কৰিছিলা আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই সেই মুহূৰ্ততে মই অনুভৱ কৰিছিলোঁ, ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ তোমাৰ সংকল্পৰ যদি পৰিপন্থী হওঁ, মোৰ দৰে হাজাৰটা ভীষ্মই পাণ্ডৱৰ ক্ষতি কৰিব নাই। এই কথা জানি মই আশ্বস্ত হৈছিলোঁ, আৰু মই নিৰ্বিঘ্নে তোমাক উত্তৰ দিছিলোঁ, জীয়াই থাকিলে প্ৰতিজ্ঞা শ্ৰেষ্ঠ ক্ষত্ৰিয়ৰ,
আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ, কিন্তু ক্ষত্ৰিয়ৰ জীয়াই থকা অৱস্থাত প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই নিৰ্বিঘ্নে তাৰ পৰা পলাই প্ৰত্যাগমন কৰিছোঁ। আৰু সেইদিনাখনেই পঞ্চস্বামীৰ জীৱন দান তুমি কৰিলা। পঞ্চস্বামীৰ জীৱন দান লৈ গুচি গ'ল দ্ৰৌপদীয়ে। পিছদিনাখন যেতিয়া যুদ্ধত মই দেখিছিলোঁ, মই মোৰ ক্ৰমান্বয়ে মহাভাৰতৰ যুদ্ধৰ মই পৰিসমাপ্তিৰ ক্ষণগণি মই যেতিয়া তোমাক উত্তেজিত কৰিবলৈ চাইছোঁ, তুমি উত্তেজিত হোৱা নাছিলা। মই বাৰম্বাৰ মোৰ ধনুৰ পৰা নিৰ্গত কাঁড়ে অৰ্জুনক বিব্ৰত কৰি তুলিছিলোঁ। অৰ্জুনৰ কিৰীটি কাটি দিছিলোঁ, ধ্বজা কাটি দিছিলোঁ, অৰ্জুনৰ ৰথৰ চকা ভাঙি দিছিলোঁ। তাতো তুমি ক্ৰোধান্বিত হোৱা নাছিলা। আৰু তাৰ পিছত তুমি ক্ৰোধান্বিত নোহোৱা দেখি মই একাধিক হৰ তোমাৰ উৰুক নিক্ষেপ কৰি মাৰিছিলোঁ। মোৰ আজিও মনত আছে, পীত বস্ত্ৰধাৰী তোমাৰ উৰুৱেদি ৰঙা ৰক্ত প্ৰবাহিত হৈছিল। তেতিয়াও তুমি ক্ৰোধান্বিত হোৱা নাছিল। পৰিশেষত মই ঘোঁৰাকেইটাক লক্ষ্য কৰি, তোমাৰ ৰথৰ ঘোঁৰাকেইটাক লক্ষ্য কৰি বাণ নিক্ষেপ কৰি তোমাক ধাৰাসাৰি কৰিছিলোঁ। আৰু সেই মুহূৰ্তত তুমি জাপ মাৰি ৰথৰ পৰা নামি আহি ৰথৰ চকাটো মোলৈ দাঙি লৈছিলা। আৰু ময়ো লগে লগে নতজানু হৈ তোমাক অভিবাদন জনাইছিলোঁ। মই প্ৰতিজ্ঞা কৰিছিলোঁ ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম, আৰু তুমি ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ বাবে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ৰথৰ চক্ৰ ধৰি মোলৈ খেদি আহিছিলা। আৰু সেই মুহূৰ্তত তোমাৰ উত্তৰ কান্ধত থকা উত্তৰীয় বস্ত্ৰখন পৃথিৱীত পৰি গৈছিলে। পৃথিৱীখন দুৰু দুৰুকৈ কঁপি উঠিছিল। মই জানো, যিজনৰ উত্তৰীয় বস্ত্ৰখনে পৃথিৱীত কম্পন তুলিব পাৰে, সেইজনৰ ওচৰত মই ভীষ্ম যে ক্ষুদ্ৰ নগণ্য তাকো জানো। আৰু সেই মুহূৰ্তত দেখা সেইখন মুখ আৰু আজি দেখা এইখন মুখৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ মই প্ৰতিটো কথাই আজি মনত পৰিছে। কিদৰে তুমি দ্বাৰকেশ্বৰ হৈও দূত ৰূপে তুমি হস্তিনাৰ ৰাজসভালৈ আহি প্ৰত্যাশিত হৈ পৰিশেষত দুৰ্যোধনে তোমালৈ ব্যৱস্থা কৰা আহাৰ গ্ৰহণ নকৰি তুমি বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাইছিলা। সেইজন পৰম ব্ৰহ্মৰ মই প্ৰতিটো কথাই মোৰ আজি মনত আছে। তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ জীৱই বুজা ইমান সহজ নহয়। মই ভাবোঁ সমগ্ৰ সত্তাক সত্তাবান কৰি থকা তুমি পৰম ব্ৰহ্মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে তুমি ইয়ালৈ আহিছা। আৰু একমাত্ৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ বাবেই তুমি কুৰুক্ষেত্ৰ এৰণ প্ৰাংগণত আজিও স্মৃত সাজে অৱতীৰ্ণ হৈ আছা। এইদৰে ভগৱানৰ গুণানুকীৰ্তন মুখেৰে কৈ চকুৰে ভগৱানক দৰ্শন কৰি 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 ভীষ্মদেৱ এই পৃথিৱীৰ পৰা গুচি গ'ল। ভাবিছক কৃষ্ণ ভক্তিৰ কি চৰম পৰাকাষ্ঠা। 54 দিন সৰসজ্জাত থকাৰ পিছতো হৃদয় বৃত্তিৰে যিজন প্ৰভুৰ চৰণান্তিকত নিত্য নতুন ৰূপে বিৰাজিত হৈ আছে, সেইজন ভীষ্ম পিতামহ ভক্ত নহয় কোন হ'ব পাৰে। আৰু তেনে জীৱন গাথাই আমাক সদায় এটা কথাই কয় যে আমি আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাত নিত্য কৰণীয় সকলো কৰ্মৰ যোগেদি একান্ত মদগত চিত্তে প্ৰভুৰ চৰণত সমৰ্পণ যুক্ততাৰে যদি সমগ্ৰ পৃথিৱীখনক নিজৰ বুলি ভাবি লোৱাৰ এটা মানসিকতা ৰাখিব পাৰোঁ, তাৰ যোগেদি আমাৰ ভাগৱত ধৰ্মৰ উত্তৰিত ব্যৱস্থাটো সংৰক্ষিত হ'ব, সংবৰ্ধিত হ'ব। সনাতন পৰম্পৰাৰ 4খন গ্ৰন্থ, এখন হ'ল ৰামায়ণ, এখন মহাভাৰত, এখন গীতা আৰু এখন হ'ল ভাগৱত পুৰাণ। এই 4খন গ্ৰন্থই সমগ্ৰ ভাৰতীয় জনজীৱনক মুখৰিত কৰি আছে। গীতা পৃথিৱীৰ 335টা ভাষালৈ অনুদিত হৈছে। পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ অনুদিত গ্ৰন্থ হিচাপে হ'ল আজিৰ তাৰিখত শ্ৰীমদ ভগৱত গীতা।
গীতাৰ কৰ্ম দৰ্শন পৃথিৱীৰ অদ্বিতীয় দৰ্শন, তাৰ সমকক্ষ কোনো এই ভৌগোলিক সীমা আৰু ধৰ্মীয় আবেষ্টনীৰ বাহিৰতে অৱস্থান কৰিছে। কিন্তু শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত এই চাৰিখন গ্ৰন্থক একত্ৰিত কৰি ধৰা হৈছে। সেইকাৰণে শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভগৱান দুইকে অভিন্ন বুলি কোৱা হয়। আমি প্ৰথম যেতিয়া ইয়াত ভাগৱত দিনান আৰম্ভ হৈছিল এটা শ্লোক কৈছিল, জন্মাত জৈস্য যতুন্নয়া দ্বিতৰত স্বাৰ্থে স্বভিজ্ঞ চৰানাং সতা। এই শ্লোকটো নোকোৱাকৈ ক'তো ভাগৱত পাঠ কৰা নহয়। এই শ্লোকটো কিয় কোৱা হয় জানেনে? এই শ্লোকটোৰ যোগেদি ই যে শ্ৰীমদ ভাগৱত পুৰাণ যে বেদৰ বৈদিক দৰ্শনৰ বাহিৰত নহয়, এই কথাটো প্ৰথম প্ৰতিপন্ন কৰিছে। আৰু এই শ্ৰীমদ ভাগৱত পুৰাণ যে কোনো সম্প্ৰদায় বিশেষৰ গ্ৰন্থ নহয়, এই কথাটো প্ৰতিপন্ন কৰিছে। ব্ৰহ্মসূত্ৰৰ দুটা সূত্ৰ, প্ৰথমটো সূত্ৰত কৈছে অথতো ব্ৰহ্ম জিজ্ঞাসা। ইয়াৰ পিছত আমি ব্ৰহ্মৰ সম্পৰ্কে কথা পাতিম। যদি ইয়াত আমি ব্ৰহ্মৰ ওপৰত আলোচনা কৰোঁ মানুহ নাথাকে। নিৰ্গুণ, য'ত গুণ নাই তাত ৰস নাই। নিৰ্গুণ ব্ৰহ্মৰ কথাই কেতিয়াও আমাক আহ্লাদিত কৰিব নোৱাৰে, অৰ্থাৎ ভক্তিক উত্তৰিত কৰিব নোৱাৰে। যিসকল ভাগৱতৰ ঊৰ্ধত ভাগৱতৰ মাজত সোমাইছে সেইসকল পৰম ব্ৰহ্মৰ মাজতো স্বাদ পাব। কিন্তু যিসকল নতুন মানুহ আছো, এই মানুহখিনি আমি কেতিয়াও ব্ৰহ্মৰ কথাত আমি স্বাদ নাপাওঁ। কাৰণ ব্ৰহ্মৰ কোনো আকাৰ নাই, আকাৰ নাই কাৰণে লীলা নাই। লীলা আৰু আকাৰ নাথাকিলে আমাৰ চকুও নৰয়, মনো নৰয়। সেইকাৰণে ব্ৰহ্মসূত্ৰৰ প্ৰথম সূত্ৰত ক'লে অথতো ব্ৰহ্ম জিজ্ঞাসা। তাৰ পিছৰ একেটা সেই সূত্ৰকে সৰলকৃত কৰি গ'লে জন্মাত জৈস্য যতুন্নয়া, য'ৰ পৰা সৃষ্টি স্থিতি লয়ৰ সূত্ৰপাত হৈছে। তাক বেদত ব্ৰহ্ম বুলি কোৱা হ'ল, ইয়াত ভগৱান বুলি কোৱা হ'ল, বা কৃষ্ণ বুলি কোৱা হ'ল, ইয়াত বিষ্ণু বুলি কোৱা হ'ল। সূত্ৰ একেটাই। এই যে বেদান্তৰ দ্বিতীয় সূত্ৰ, এই দ্বিতীয় সূত্ৰটোৰ লগত শ্ৰীমদ ভাগৱত পুৰাণত প্ৰথমে স্পষ্ট কৰিছে আমি পৰম সত্যৰ অন্বেষণ কৰিম। শ্ৰীমদ ভাগৱত পুৰাণৰ 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোকৰ মাজত ক'তো কোনো বিশেষ ভগৱানৰ পৃথকতা কৰা নাই। ইয়াত প্ৰথমতে কৈ গৈছে যে আমি পৰম সত্যক অন্বেষণ কৰিম। জন্মাত জৈস্য যতুন্নয়া দ্বিতৰত স্বাৰ্থে সুবিজ্ঞ চৰাত তেনে ব্ৰহ্মজ হৃদাদি কপয়ে বুজ্যন্তু যৎ সূৰয় তেজু বাদি মৃদং যথা বিনিময় তত্তস্ততি স্বৰ্গু অমৃষা ধামন সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। আমি ইয়াত পৰম সত্যৰ কথা চৰ্চা কৰিম। সেইকাৰণে দ্বিতীয় তৃতীয় স্কন্ধৰ পৰা ক্ৰমান্বয়ে ইয়াত অৱতাৰবাদৰ কথা আছে। 24 অৱতাৰৰ কথা ইয়াৰ মাজত আছে। এই 24 অৱতাৰৰ মাজত 24জন ভগৱানৰ কথা কৈছে। কিন্তু পৰীক্ষিতৰ আটাইতকৈ প্ৰেম আছিল কৃষ্ণ লীলাৰ ওপৰত। সেইকাৰণে দশমৰ পূৰ্বে নৱমৰ পৰা বিস্তৃতি লাভ কৰিছে। দশমৰ পূৰ্বে পৰীক্ষিতে একান্তভাৱে প্ৰভু শ্ৰীকৃষ্ণদেৱৰ গুণানুকীৰ্তনৰ সম্পৰ্কে অত্যাধিক প্ৰশ্ন কৰিলে। আৰু এই প্ৰশ্ন কৰাৰ বাবে দশম আৰু একাদশ সম্পূৰ্ণৰূপে কৃষ্ণ কথা বিষয়ক হ'ল। আৰু সেইবাবে আমি বহুতে ভাবোঁ ই কৃষ্ণ বিষয়ক গ্ৰন্থ, কিন্তু ইয়াত এখন কৃষ্ণ বিষয়ক গ্ৰন্থ নহয়। ইয়াত 24 অৱতাৰৰ কথাই আছে। এই ভাগৱতত পৰীক্ষিতে দুটা প্ৰশ্ন সুধিছে। এই যেতিয়া উত্তৰাৰ গৰ্ভত যিটো সন্তান ৰক্ষিত হ'ল, সেই সন্তানটোৱে পৰৱৰ্তী পৰ্যায়ত জন্ম ল'লে। যে অশ্বত্থামাই বৰ্জ্য ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল, প্ৰভুৱে যেতিয়া অঙুষ্ট মান হৈ যেতিয়া গৰ্ভ ৰক্ষা কৰিলে, গৰ্ভতে তেওঁক ৰক্ষা কৰাৰ কাৰণে তেওঁৰ নাম প্ৰথম নাম আছিল বিষ্ণুৰাত। পৰীক্ষিত তেওঁৰ পিছৰ নাম, কৰ্ম অনুযায়ী পুৰা নাম। গৰ্ভতে যিজনক ৰক্ষা কৰিছিল বিষ্ণুৱে, সেইকাৰণে তেওঁৰ নাম হ'ল বিষ্ণুৰাত, বিষ্ণুৱে ৰক্ষা কৰা। পৰিভৱ ঈশ্বতী ইতি পৰীক্ষিত। এই যিটো বালকে গৰ্ভতে ভগৱানক দেখি আহিলে, পিছত জন্ম হোৱাৰ পিছত ভগৱানক দেখা নাই, এই বালকজনে সকলোৰে মাজত সেই গৰ্ভত দেখা ভগৱানক প্ৰত্যক্ষ কৰিবলৈ চালে। সেইকাৰণে পৰিভৱ ঈশ্বতী ইতি পৰীক্ষিত। অপৰিসীম জিজ্ঞাসু মন যাৰ আছে তেওঁ পৰীক্ষিত। তেওঁ দ্বিতীয় নামটো হ'ল পৰীক্ষিত।
এই যেতিয়া পৰীক্ষিতৰ জন্ম হ'ল, এইপিনে মহাপ্ৰভু দ্বাৰকালৈ গুচি গ'ল। দ্বাৰকাত একাদশ স্কন্ধত আপোনালোকে পাব যে কেনেকৈ প্ৰভুৱে 125 বছৰ অতিক্ৰমাৰ প্ৰাক্ষণত কেনেকৈ যাদৱগণ ক্ৰমান্বয়ে অত্যাচাৰী হলত যাদৱগণকো নিষেধ কৰি প্ৰভুৱে অস্বস্থ বৃক্ষৰ তলত মহাপ্ৰয়াণ কৰিলে আৰু সেই মুহূৰ্তত দ্বাৰকাখন সমগ্ৰ দ্বাৰকাখন সাগৰৰ মাজত ডুবাই পেলালে। এই বাৰ্তা যেতিয়া অৰ্জুনে আহি পঞ্চপাণ্ডৱক দিলে, পঞ্চপাণ্ডৱে আৰু এই পৃথিৱীত থকাৰ ইচ্ছা নকৰিলে, তেওঁলোকো ক্ৰমান্বয়ে স্বৰ্গাৰোহণ কৰিলে। পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰাৰ প্ৰাক্ষণত এই পৰীক্ষিতক হস্তিনাৰ ৰজা পাতিলে। পৰীক্ষিত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰজানুৰঞ্জক ৰজা। পৰীক্ষিতে সদায় ৰাতি ছদ্মবেশত বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপবেশন কৰি প্ৰজাৰ সুখ দুখৰ খবৰ লয়। এই পৰীক্ষিতে যেতিয়া ক্ৰমান্বয়ে ৰজা হৈ বৈবাহিক জীৱন সম্পন্ন কৰি ক্ৰমান্বয়ে সন্তান আদি জন্মেজয় আদিক জন্ম দিলে, জন্ম দিয়াৰ পিছতেই কলিৰ আগমন ঘটিছে, অৰ্থাৎ দাপৰৰ শেষ হৈছে, কলিৰ আগমন ঘটিছে। কলিয়ে পৰীক্ষিতৰ ওচৰত আশ্ৰয় বিচাৰিলে। 5টা স্থানত কলিক স্থান দিলে পৰীক্ষিতে। কলিৰ যেনেকৈ বদ গুণ আছে, কলিৰ তেনেকৈ মহৎ গুণো আছে। দুখ আৰু গুণৰ সমাসাৰৰ মাজত থকাৰ বাবেই কলিক পৰীক্ষিতে পঞ্চম স্থান হিচাপে স্বৰ্ণৰ মাজত কলিক এটা স্থান দিলে, পঞ্চম স্থান ৰূপে। তাৰপিছতে পৰীক্ষিতে কোনো এক ক্ষণত নিজৰ যাদুঘৰৰ মাজত বিভিন্ন বস্তু চাই থাকোঁতে তাতে এটি স্বৰ্ণৰ মুকুট দেখা পালে, যিটো স্বৰ্ণ মুকুট আছিল জৰাখণ্ডৰ। ভীমে জৰাখণ্ডক বধ কৰাৰ পিছত সেই বিজয়ৰ চিনস্বৰূপে সেই মুকুটটি হস্তিনাত সংৰক্ষিত হৈ আছিল। সেই মুকুটটো দেখাৰ লগে লগে পৰীক্ষিতৰ ধাৰণ কৰিবলৈ মন গ'ল। ধাৰণ কৰাৰ পিছতে পৰীক্ষিতে সেই মুকুট ইচ্ছা গ'ল মৃগয়াৰ বাবে। ভাবি চাওক, অৰ্জুনৰ নাতি, সুভদ্ৰাৰ নাতি, ভগৱানৰ যাৰ মাতুল বংশী, সেই ধৰ্মিষ্ঠ পৰীক্ষিতে স্বৰ্ণ মুকুট ধাৰণ কৰাৰ বাবে মৃগয়াৰ এক তৃষ্ণাই তেওঁৰ মনৰ মাজত ক্ৰিয়া কৰিলে। এই যে স্বৰ্ণ ধাৰণ কৰিলে, স্বৰ্ণতে কলি আছিল। স্বৰ্ণত কলি আছিল নাছিল পিছৰ কথা, কিন্তু প্ৰতিটোৰ বস্তুৰ এটা নিজস্ব আবেদন আছে। চাবচোন, এনেকুৱা সাত্বিক সমাজ এখনত সাত্বিক সাজ পোছাক কৰি আহি যিটো শান্তি পোৱা যায়, তাৰ বিসংগতিপূৰ্ণ এটা সাজ পোছাকে সেই শান্তিটো পোৱা নাযায়। অৰ্থাৎ স্থান অনুযায়ী দ্ৰব্যৰ বা ধাৰণ কৰা সাজ সজ্জাৰ এটা নিজস্ব আবেদন থাকে। ঠিক তেনেকৈ স্বৰ্ণৰ মুকুটটো পিন্ধি দিয়াৰ লগে লগে মৃগয়ালৈ যাত্ৰা কৰিবলৈ মন যোৱা পৰীক্ষিতে কোনো এক ক্ষণত মৃগয়া যাত্ৰা কৰি মৃগয়া ক্লান্ত হৈ ঋষিৰ তপস্বী ঋষি আশ্ৰম পালে। সিংহী মুনি সেই মুহূৰ্তত তপস্যাৰত হৈ আছিল। কিন্তু চাওক, পৰীক্ষিতৰ সেই মুহূৰ্তত এই চিন্তাটো নাহিল যে তপস্বী এজনে তপস্যা ভংগ কৰি বা ভংগ কৰা উচিতো নহয়, আৰু তপস্বী এজনক তপ কাৰ্যত এজন সন্ত হিচাপে, এজন সাধু হিচাপে তেওঁ ব্যাঘাত জন্মনত তেওঁ উদ্দেশ্য নাই। কিন্তু সেই ভাৱ তেওঁ মনলৈ নাহিল। শিৰত ধাৰণ কৰি থকা মদগৰ্ভ সৰ্বস্ব ৰাজমুকুটৰ বাবে তেওঁ ভাবিলে যে মই এই ৰাজ্যৰ ৰজা, সকলো প্ৰজা মোৰ অনুগত দাস। যে দাসৰ প্ৰতি, গৰাকীৰ প্ৰতি দাসৰ কি ভূমিকা হ'ব লাগে, সেই ভূমিকা এই ঋষিয়ে পালন কৰা নাই। সেইবাবে ঋষিৰ কান্ধত কাষতে থকা মৰা সাপটো আঁৰি থৈ গুচি গ'ল। মৰা সাপটো আঁৰি থৈ যোৱাৰ পিছত শ্ৰমিক মুনিয়ে, সেই ঋষিৰ পুত্ৰ শ্ৰমিক মুনিয়ে এই কথা জানি পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ প্ৰদান কৰিলে। ঋষিৰ অভিশাপ অব্যৰ্থ, সেই অভিশাপ
ফলিয়াবই। গতিকে যেতিয়া পৰীক্ষিতে গম পালে যে 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু নিশ্চিত, তেতিয়া পৰীক্ষিতে সাংসাৰিক আৰু ৰাজকীয় সকলো পৰম্পৰা ছেদ কৰি গংগাৰ পাৰত পবিত্ৰ বেশেৰে কুশাসনত উপবেশন কৰি পৰলৌকিক গতি নিৰ্ণয়ৰ বাবে থিয় হৈছে। আৰু সেই মুহূৰ্তত যেতিয়াই কেউফালে বিয়পি পৰিল যে সিংহী পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, পৰীক্ষিত শাপগ্ৰস্ত হ'ল, সেই কথা জানি সকলো ঋষিমুনিসকল তালৈ আহিছে। সকলোৰে ইচ্ছা পৰীক্ষিতৰ দৰে যদি এজন ৰজা এই যুগ সন্ধিক্ষণত নোহোৱা হয়, তেতিয়াহ'লে ধৰ্মৰ মৰ্যাদা নাথাকিব। ধৰ্মৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে পৰীক্ষিতৰ দৰে এজন ৰজা জীয়াই থকাটো একান্ত প্ৰয়োজন। সকলো ঋষিমুনি তালৈ আহিছে কিজানি সংহত প্ৰচেষ্টাৰে এই মৃত্যুক প্ৰতিহত কৰিব পৰা যায় নেকি। কিন্তু পৰীক্ষিতৰ তিল মাত্ৰও আক্ষেপ নাই মৃত্যুক লৈ। পৰীক্ষিতৰ প্ৰশ্ন এটাই যে মই পবিত্ৰ পাণ্ডৱ কুলত জন্মগ্ৰহণ কৰি এজন ঋষিক মই যথোচিত সন্মান কৰিব নোৱাৰিলোঁ। এই অপযশ মই মূৰ পাতি ল'ব লাগিব। এই অপযশ মোৰ মৃত্যুতকৈ শ্ৰেষ্ঠ। গতিকে সেইকাৰণে মই মৃত্যুৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই, কিন্তু এই মৃত্যুক কেনেকৈ মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ তাৰহে চিন্তা পৰীক্ষিতৰ মনৰ মাজত ক্ৰিয়া কৰিবলৈ ধৰিলে। এইদৰে থাকোঁতে তাত উপস্থিত হ'ল বশিষ্ঠ, পৰাশৰ, ব্যাসদেৱ, বিশ্বামিত্ৰকে আদি কৰি সমগ্ৰ ঋষিমুনিসকল আহিছে। এইকাৰণে আহিছে পৰীক্ষিতৰ মৃত্যুক মুক্তিলৈ পৰ্যবেক্ষিত কৰিব পাৰে। কিন্তু কাৰো ওচৰত সমাধানৰ সূত্ৰ নাই, কাৰো ওচৰত সমাধানৰ সূত্ৰ নাই। আৰু এইদৰে থাকোঁতে তেতিয়া অৱধূত বেশেৰে এজন যুৱক আহিছে। কৃষ্ণ বৰ্ণ, কেঁকুৰা চুলি, প্ৰলম্বিত বাহু, ঠিক বিৱৰণটো ভাগৱতত মহাপুৰুষ শ্ৰীকৃষ্ণৰ দৰে দিছে। এজন অৱধূত পূৰ্ণ দিগম্বৰ নহয়, কৌপিনধাৰী দিগম্বৰ বেশধাৰী এজন যুৱক আহিছে। আৰু সেই যুৱকজনৰ পিছে পিছে অসংখ্য সৰু সৰু ল'ৰা ছোৱালী শিকিনদালি কৰি আহি আছে। আৰু আহিয়ে যেতিয়া পৰীক্ষিতৰ আশ্ৰমৰ ওচৰ পালেহি, সকলো ঋষিমুনি তেতিয়া থিয় হৈ অভিবাদন জনাইছে আৰু পৰীক্ষিতক কৈছে যে তোমাৰ সাক্ষাৎ মুক্তি আহি তোমাৰ সন্মুখত থিয় হৈছে। আৰু সেইজনে হ'ল শুকদেৱ। যেতিয়া শুকদেৱ আহিলে, শুকদেৱক দেখাৰ লগে লগে দণ্ডৱতে প্ৰণাম কৰি পৰীক্ষিতে কৈছে যে আজি মই ৰাজকাৰেঙত থকা হ'লে আপোনাৰ যথোবত পাদ্যৰ ঘৰে আপোনাক সুৰসোপচাৰে পূজন কৰি মই যথোবতভাৱে আপোনাৰ সন্মান নিবেদন কৰিব পাৰিলেন, কিন্তু আজি মই দিনহীন বেশিম। কিন্তু মোৰ নিৰ্মল চিত্তে মোৰ সমগ্ৰ সত্তা আপোনাৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ। মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবলৈ আপুনি আহি এই স্থানত উপবিষ্ট হৈছে। মোক মাত্ৰ দুটা প্ৰশ্ন সমাধান দিয়ক। সৰ্বক্ষণত জীৱৰ কৰণীয় কি? আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত? শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ মাতত দুটা প্ৰশ্ন আছে। সৰ্বক্ষণত জীৱৰ কৰণীয় কি আৰু আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত? যেতিয়া পৰীক্ষিতৰ এই প্ৰশ্নটো শুনিলে, তেতিয়া শুকদেৱে কৈছে যে তুমি অতি শ্ৰেষ্ঠতম প্ৰশ্নটো কৰিছা। পৰীক্ষিতে কৰিব লাগিছিল কি যে মোৰ 7 দিনৰ ভিতৰত মৃত্যু নিশ্চিত, গতিকে এই মৃত্যুৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ। কিন্তু তুমি সেই প্ৰশ্ন নকৰি তুমি প্ৰশ্ন কৰিলা সৰ্বক্ষণত জীৱৰ কৰণীয় কি, আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত। সেই প্ৰশ্নৰ উত্তৰ দিবৰ বাবে 7 দিন 7 ৰাতি পৰীক্ষিতৰ লগত শুকদেৱে কটালে। আৰু সেই 7 দিন 7 ৰাতি যি ভাগৱত ব্যাখ্যা অনুষ্ঠান হৈছিল, শুকদেৱে কৈছিল সেই ভাগৱত শুনি আছিল উগ্ৰসভা
ঋষিৰ পুত্ৰ সুতে উগ্ৰসভাৰ ঋষিৰ পুত্ৰ সুতে শুনি আছিল সেই ভাগৱতখন আৰু যেতিয়া পৰীক্ষিতৰ মুক্তিৰ পিছত এই উগ্ৰসভা ঋষিৰ পুত্ৰ সুত যেতিয়া নৈমিষা অৰণ্যলৈ গৈছিল তাত ২৮,০০০ ঋষি আছিল তাতে শৌনককে প্ৰমুখ্য কৰি ২৮,০০০ ঋষিয়ে তাত সত্ৰ পাতি আছিল আৰু যেতিয়া সুতদেৱ সোমাই গৈছিল সুতদেৱক তেওঁলোকে আচাৰ্য মানি গুৰু মানি এই পৰীক্ষিত আৰু সুখদেৱৰ দ্বাৰা ব্যক্ত হোৱা ভাগৱতৰ কথা শুনিবলৈ বিচাৰিছিল আৰু তেতিয়া শৌনক আদি ঋষিসকলে ৬টা প্ৰশ্ন কৰিছিল শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ ২টা প্ৰশ্ন আছে আৰু শৌনক আদি ঋষিয়ে সুতক ৬টা প্ৰশ্ন সুধিছিল কথাটো নতুন প্ৰজন্মৰ বাবে খেলি মেলি লাগিব মই নতুন প্ৰজন্মক বুজাহে কৈছো আদিতে ৪টা শ্লোকত ব্ৰহ্মাদেৱক পৰম ব্ৰহ্মই দিছিল ব্ৰহ্মাদেৱৰ পুতেক হ'ল বশিষ্ঠ বশিষ্ঠৰ পুতেক হ'ল শক্তি শক্তিৰ পুতেক হ'ল পৰাশৰ পুতেক হ'ল বেদব্যাসৰ পুতেক হ'ল সুখদেৱ এটা বংশক্ৰমত আহিছে ব্ৰহ্মাৰ পৰা নাৰদে পাইছে নাৰদক ক'লে যে তুমি ইয়াক বিপুলীকৃত কৰা আৰু বিপুলীকৃত কৰিব মানে বিস্তৃত ৰূপত সৰলীকৃত কৰি মানে জনসাধাৰণৰ উপযোগী কৰি তাৰমানে চতুশ্লোকী ভাগৱতক তুমি বৰ্ণনা কৰোৱা আৰু সেই দায়িত্ব সৌম্যপ্ৰাস আশ্ৰমত নাৰদে প্ৰদান কৰিলে ব্যাসদেৱক ব্যাসদেৱে ১৮,০০০ শ্লোকৰ মাজত সেই ভাগৱতখন প্ৰণয়ন কৰিলে সেই ভাগৱতখন আমি যিখন ভাগৱত পঢ়িছো আমি ব্যাসদেৱে আচাৰ্য ৰূপে প্ৰণয়ন কৰা ১৮,০০০ শ্লোকৰ ভাগৱতে পঢ়িছো হয় কিন্তু ই এক নাটকীয় কথন শৈলীত আছে যেতিয়া কোনোবাই নতুনকৈ ভাগৱতত পঢ়িব ২টা কথা শুনিব সুত সুখ দুজনৰ নাম পাব তালিবা হৈ ক হ'ল এজন হ'ল ব্যাসদেৱৰ ল'ৰা দন্তিয়া সৰস্বতীকে সু দন্তিয়া ত হ'লে এজন হ'ল উগ্ৰসভা ঋষিৰ পুত্ৰ ব্যাসৰ পুত্ৰই কৈছিল পৰীক্ষিতক শুনি আছিল সুতদেৱে উগ্ৰসভা ঋষিৰ পুতেকে আৰু উগ্ৰসভা ঋষিৰ পুতেক সুতৰ মুখে দিছিল শৌনক আদি ২৮,০০০ ঋষি এতিয়া আমি যিখন ভাগৱত পঢ়িছো সুত শৌনক সংবাদ তৃতীয় কথন শৈলীত আছে সুত শৌনক সংবাদ হিচাপে আমি তৃতীয় হেৰি কৈছো যেতিয়া ২৮,০০০ ঋষিৰ মাজত সোমাইছিলগৈ সোমাওঁতে তেতিয়া শৌনক আদি ঋষিয়ে সুতদেৱক প্ৰশ্ন কৰিছিল তাত ৬টা প্ৰশ্ন কৰিছিল প্ৰথম প্ৰশ্নটো কৰিছিল তত্ত্ব সঞ্জয়ত অস্মান ভৱতা যদ বিনিশ্চিতং পুংসা মেকম অনন্ত শ্ৰেয়স্তং তো মহিৰ্ষু হে আয়ুষ্মান সৰ্বশাস্ত্ৰ পুৰাণ গুৰুবৃন্দৰ উপদেশৰ মধ্যত কলিযুগৰ জীৱৰ পৰম কল্যাণ পদাৰ মাৰ্গ কি বুলি ভাবে কলিৰ জীৱৰ মুক্তিৰ পথ প্ৰশস্ত কৰা একমাত্ৰ উপায় কি প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো কৈছে শাস্ত্ৰ অনেক সকলো শাস্ত্ৰ পঢ়ি জীৱনটোক পৰিচালিত কৰিব পৰাকৈ মানুহৰ আয়ুস কম গতিকে সকলো শাস্ত্ৰৰ মূলভূত বিষয়বস্তু কি তৃতীয় প্ৰশ্নটো কৈছে বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে আমি সততে কওঁ ২৪ অৱতাৰ ১০ অৱতাৰ অৱতাৰ শব্দটো উচ্চবাচক নহয় নিম্নবাচক অৱতৰতি ইতি অৱতাৰ হেলিকপ্টাৰ এখন গৈ আছিলে সি নামি আহিলে সি কক্ষচুতৰ পৰা গুচি আহিলে তললৈ আহিলে ভগৱান তললৈ আহিবলৈ বিচাৰে জানো নিবিচাৰে পৰম ধামতে থাকি সন্তুষ্টিত সেইকাৰণে কৈছে বেদৰ অনামী ভগৱানৰ নাম নাই ভগৱান এটা সন্মিলিত শক্তি আমি ভগৱান ভগৱান যে কৈ থাকো ভগ ঐশ্য অস্তি ইতি ভগৱান
ভগভাগ যাৰ আছে তাক তেখেতক ভগৱান বুলি কোৱা হয়। ঐশ্বৰ্যৈশ্য সমগ্ৰৈশ্য বীৰ্যৈশ্য যশস্বীয়চ জ্ঞান বৈৰাগ্য চন্দাংশ ইতি ভগ উচ্যতে। সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য, সমগ্ৰ শ্ৰী অৰ্থাৎ সৌন্দৰ্য, সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য, সমগ্ৰ শ্ৰী, সমগ্ৰ যশ, সমগ্ৰ জ্ঞান, সমগ্ৰ বৈৰাগ্য যিজনৰ মাজত একত্ৰিত হৈ আছে সেইজন ভগৱান। ভগৱান আকাৰ নহয়, ভগৱান এটা সত্তা। এই বেদৰ অনামী অজন্মা ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে, এইটো হ'ল তৃতীয় প্ৰশ্ন। জন্ম যদিও ললে, তাৰ মাজত অৱতাৰ যদিও গঠন কৰিলে, তাৰ মাজত মুখ্যতম অৱতাৰ কি? চতুৰ্থ প্ৰশ্ন। পঞ্চম প্ৰশ্নটো হ'ল আমাৰ বাবে একমাত্ৰ কৰণীয় কি আৰু একমাত্ৰ বৰ্জনীয় কি? এইটো হ'ল পঞ্চম প্ৰশ্ন। ষষ্ঠ প্ৰশ্নটো হ'ল মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে যেতিয়া স্বধামলৈ গতি কৰিলে তেতিয়া ধৰ্মই কাক আশ্ৰয় কৰিলে? সৌনকাদি ঋষিৰ এই 6টা প্ৰশ্নই আছে।